অসমবাসী ৰাইজৰ কাৰণে এটা ভাল খবৰ এটা লৈ আহিছোঁ। যিবিলাকে ভিআইপি গাড়ীবিলাক লৈ তেখেতসকললৈ ভিডিঅ'টো কম দামী হওক, ভিআইপি গাড়ী দামী গাড়ী হওক, যিবিলাকে লোৱা তেখেতসকললৈ এটা ভাল ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। প্ৰথমতে গাড়ীকেইটা দেখাই লৈছোঁ আপোনালোকক। এইবিলাক গাড়ী যিকোনো গাড়ী, এইটো টুইটাৰ গাড়ী ফৰ্চুনাৰ হয়, এইটো ফৰ্চুনাৰ টুইটাৰ যিকোনো গাড়ী আৰু যিকোনো কোম্পানীৰ গাড়ী যদি আপোনালোকে ল'ব বিচাৰিছে যিকোনো মানুহে, তেতিয়াহ'লে আপোনালোকে ডাইৰেক্ট কিন্তু অনলাইনৰ থ্ৰুদিও কিন্তু গাড়ীবিলাক ল'ব পাৰিব। আপোনালোকে বুকিং কৰিব কেনেকৈ মই কৈ দিম অৱশ্যই। তেতিয়ালৈকে আপোনালোকে ভিডিঅ'গুলো সম্পূৰ্ণ চাই থাকক। আৰু যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অতি সোনকালে ছাবস্ক্ৰাইবটো কৰি ৰাখক, পিছলৈ আপোনালোকৰ বহুত উপকাৰত আহিব। তো তেতিয়ালৈকে আপোনালোকে গাড়ীবিলাক চাইছে, কিমান গাড়ী আছে ইয়াতে, হিচাপ নহা গাড়ী আছে। মই সম্পূৰ্ণভাৱে মোৰ ভিডিঅ'ত কেমেৰাত উঠাই নাই, তথাপিও মই চেষ্টা কৰিম গোটেইকেইটা গাড়ী দেখাবলৈ। কম দামী গাড়ী হওক, দামী গাড়ী হওক, যিমান দামী গাড়ী লাগে, যিমান কম দামী গাড়ী লাগে, সকলো গাড়ী ইয়াত আছে। তো আপোনালোকে যদি কম হেৰিত যদি ধৰক গাড়ী ল'ব খোজাতে ধৰক এক্সট্ৰা কিবা চাৰ্জ ধৰা যায় বা এক্সট্ৰা কিবা বহুত কিবা কিনি ধৰা যায়, সেইবিলাকৰ পৰা যদি ৰেহাই পাব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে ডাইৰেক্ট গুগলত যাই কিনে আপোনালোকে চাৰ্চ কৰি কিনে তাতে অনলাইনৰ থ্ৰুত আপোনালোকে গাড়ীবিলাক বুকিং কৰিব পাৰে। তেতিয়াহ'লে কিন্তু আপোনালোকৰ কোনো এক্সট্ৰা চাৰ্জ নাহে, এক্সট্ৰা বাজেট নাহে। আপোনালোকৰ গাড়ীৰ যোনটো ভেলু, সেই ভেলুটোৱে আপোনালোকে সেই দামটোৱে পাব। আৰু ধৰক কালাৰৰ কাৰণে যোনটো এক্সট্ৰা চাৰ্জ লয়, কালাৰ বগা কালাৰটো ল'লে এক্সট্ৰা, আপোনাৰ ক'লা হওক বা ৰঙা হওক এক্সট্ৰা চাৰ্জ ধৰে, সেইবিলাক চাৰ্জ কিন্তু আপোনালোকে সেইবিলাক চাৰ্জৰ পৰা কিন্তু ৰেহাই পাব। তাৰ কাৰণে কৈছোঁ আপোনালোকে অনলাইনত মোৰ কমেণ্ট বক্সত, এই ভিডিঅ'ৰ তলতে মই কমেণ্ট বক্সত মই ক'ত গ'লে আপোনালোকে গাড়ীবিলাক বুকিং কৰিব পাৰিব, ক'ত গ'লে গাড়ীবিলাক চাব পাৰিব, মই লিংকটো দি দিম বাৰু। যদি আপোনালোকে ল'ব বিচাৰিছে, এটা দেখাই পাইছে কিমান ধৰণৰ গাড়ী আছে, হিচাপ নহয়। সিফালেও আছে, বহুত ধৰণৰ গাড়ী আছে। যিমান ভিআইপি গাড়ী হওক, কম দামৰ ভিতৰত 10 লাখৰ তলৰ ওপৰত নাই। যিমান গাড়ী লাগে 10 লাখৰ ওপৰত আছে, 10ৰ ওপৰত আছে চব গাড়ী। 10ৰ ওপৰত, এফালে 1ৰ ওপৰত আছে, 1 ওপৰত আছে। তো কেনেকুৱা লাগিছে অৱশ্যই আপোনালোকে সকলোৱে মতামত দিব, কমেণ্ট বক্সত অৱশ্যই কমেণ্ট কৰিব। মই চেষ্টা কৰিম আপোনালোকক সকলোৰে কমেণ্ট ৰিপ্লাই দিয়াৰ কাৰণে। মই সেনেকুৱা এটা হেৰি নাই, তথাপি মই ভিডিঅ'টো আপোনালোকৰ সুবিধাৰ কাৰণে মই চিম্পুলভাৱে দি দিলোঁ বাৰু। ঠিক আছে, সকলোৱে ভালে থাকক, সুস্থ থাকক। অসমবাসীৰ কাৰণে মোৰ বহুত শুভকামনা থাকিল। ধন্যবাদ।